মাই মোবাইল এণ্ড ফাৰ্নিচাৰলৈ স্বাগতম জনাইছোঁ আৰু লৈ আহিছোঁ আজি প'ক' M7 Plus। খুব এটা লেটেষ্ট ফোন, যিহেতু ভাইটিয়ে মোক ক'লে দাদা এইটো লাহে লাগে। ঠিক আছে, মই এইটো ফোন আনি দিলোঁ। মোৰ হাতত ষ্টক নাছিলে, যিহেতু মই তেওঁক আনি দিছোঁ আৰু তেওঁ যথেষ্ট ভাল কাষ্টমাৰ বুলি সেইকাৰণে ক'ব লাগিব। যিহেতু এজন ল'ৰাই এটা ফোন ল'লে পইচা পাতি দিয়াৰ পিছত ফোনটো লাগে বুলি মাথা খাই দিয়ে আৰু ভাইটিয়ে 2 দিন হৈ গ'ল এটা কলো কৰা নাই। সেইকাৰণে ভাইটি থেংক ইউ। তোমাৰ যিটো ধৈৰ্য আছে, এই ধৈৰ্যই এটা কথা বুজাইছে যে তুমি আগতে ডাঙৰ মানুহ হ'ব পাৰিবা। যিমান ডাঙৰ মানুহ আছে তাৰ বহুত ধৈৰ্য আছে, সেয়েহে ডাঙৰ মানুহ হ'ব পাৰে। আৰু ভাইটিৰ যিটো ধৈৰ্য, সেইটো এটা বস্তু মই প্ৰমাণ দিলে যে ভাইটি ডাঙৰ মানুহ হ'ব পাৰিব এদিন নহয় এদিন। কাৰণ কেলৈ ফোনটো কালিয়ে ল'লে, এতিয়া ইয়াৰ বয়সৰ ল'ৰা কিমান মোবাইল লৈছে নহয় লাগেই, কিন্তু ভাইটিয়ে 2 দিন ধৈৰ্য মোক এটা ফোন কৰা নাই। তাৰ বাবে মই ভাইটিক ধন্যবাদ জনাইছোঁ। আৰু ভাইটিয়ে তোমাৰ মুখে কোৱা আমাৰ ঘৰত কেনেকুৱা পালা আৰু ডিছকাউণ্ট পাইছা নাই? আৰু তোমাৰ লগৰীয়াবিলাকক আহিব ক'বা, যিহেতু আমাৰ ইয়াতে আহিলে। আৰু ভাইটিক মই টেম্পাৰ চেম্পাৰ লগাই দিম ফ্ৰীকৈ। আৰু আহিব মাই মোবাইল এণ্ড ফাৰ্নিচাৰ। থেংক ইউ। খুব লেটেষ্ট লুকছ আৰু কালাৰটো খুব আনকমন কালাৰ, খুব লেটেষ্ট লাগিছে। এবাৰ দেখাই দিয়া, বেক চাইডটো দেখাই দিয়াচোন। খুব বঢ়িয়াকৈ, খুব ধুনীয়া লাগিছে। অঁ, এতিয়া অন কৰা, তোমাৰ হাতেৰে কৰা। এটা খুব ধুনীয়া চাৰ্জাৰ আছে, 33 watt, 33। খুব সোনকালে ফোনটো চাৰ্জ হ'ব। আৰু ভাইটিৰ চিভিল খুব ভাল। 1 লাখ টকা এপ্ৰুভেল আছিলে ভাইটিয়ে, কিন্তু মানে তাতো ভাইটিৰ 1 লাখ টকা এপ্ৰুভেল আছে যদিও ভাইটিয়ে এটা বহুত দামী ফোনেই ল'ব পাৰে, কিন্তু লোৱা নাই। তাৰ বাবে ভাইটিক থেংক ইউ, কাৰণ কেলৈ ভাইটিয়ে চব কথা বুজি পায়।